কি খবৰ সকলো ফ্ৰেণ্ডে ভালে আছেনে? ময়ো ভালে আছোঁ আৰু আমাৰ ঘৰটো কমপ্লিট হ'বলৈ গৈ আছে। কালি এটা মুধৰ কপালিখনৰ ওপৰত লিন্দা মাৰিলে আৰু খুব ভাল লাগিছে। দেখিব পাৰিছে নহয় ঘৰটো, ইটো ছাইডটো কমপ্লিট হ'ল আৰু সেইটো ছাইড এটা ৰুম আছে, সেইটোৰ ওপৰত টিংপাতখিনি লগোৱাৰ পিছত কমপ্লিট কৰিম বুলি ভাবিছোঁ। ৰহি গৈছে কথাটো। এনেই ঘৰ এটা বানিম বুলি ক'লে, বনাম বুলি ক'লে সপোন মানে বহুত দীঘলীয়া হৈ যায়। সেইকাৰণে অলপ পইচা গোটাই এনেকৈ ঘৰটো কমপ্লিট কৰা হৈছে। কাৰণ নিজে যোগালী হৈ গৈছোঁ, হাজবেণ্ডক বাহিৰত থৈ দিছোঁ। কাৰণ গাঁৱত থাকি কাম কৰি ঘৰ বনাব নোৱাৰে, এইটো আপোনালোকেও জানো, ময়ো জানো। সেইকাৰণে হাজবেণ্ডক মানে বেলেগত কাম কৰিবলৈ পঠাইছোঁ আৰু মই ঘৰত মিস্ত্ৰীৰ লগত যোগালী লাগি গৈছোঁ। এইটোৱে সেইটোৱে বুজা কথাহে, মানে এইটোৱে সেইটোক বুজিব পাৰিলে সকলো কৰিব পাৰে। দেখিছেনে কিমান ধুনীয়া লাগিছে। সেইফালৰ কিবাটো হৈ গ'ল, লাহে কমপ্লিট হ'বলৈ ধৰিছে আৰু মনবোৰ বহুত ভাল লাগি গৈছে। বহাগৰ আগত সোমাম বুলি ভাবিছিলোঁ, কিন্তু এনেকৈ কথা হ'ল বহাগৰ আগত সোমাব নোৱাৰিম চাগে, কাৰণ মিস্ত্ৰীবোৰো মেচিন নহয় যে ফটকৈ আনি লগাই দিম বুলি। এই অলপ কৰোঁতে সিহঁতৰো দিন লাগি গৈছে। নোলাবই চাগে বহাগৰ আগত, আৰু ওপৰত টিংপাত খুৱাবলৈ লাগিবই, তাৰ কাৰণে পইচা লাগিবই। এতিয়া ৰাতিপুৱা কাম কাজবোৰ কৰি আজৰি হ'লোঁ আৰু মিস্ত্ৰী আহিব আৰু কামত লাগিব। মই এনেই কাম আজৰি হৈ অলপ বহি লৈছোঁ, মানে গৰমটো লৈছোঁ আৰু। ৰাতিটো শুব পৰা নাই, এনেকুৱা দাঁত বিষত অৱস্থা নাই, এনেকুৱা কমজুৰি লাগি গৈছে। আজি দাঁত বিষৰ টেবলেট খাই দিলোঁ, এনেকুৱা নিচা ধৰা নিচিনা লাগিলে। দিনটো কামৰ আজৰি নাই আৰু দিনটো দাঁত বিষ আৰু ৰাতিও দাঁত বিষ, অৱস্থা নাইকিয়া হৈ গৈছে। মই কান্দি গৈছোঁ আৰু ওচৰত কাষত নাথাকিলে বেছি দুখ লাগে। কিবা এটা হ'লে হাজবেণ্ডে যদি কাষত নাথাকে নহয়, কিবা এটা হ'লে এনেকুৱা দুখ লাগে নহয়, চকু পানী নিজে ওলাই যায়গৈ। সেইকাৰণে দাঁত বিষত অৱস্থা নাই মোৰ কালি ৰাতি। ফোন কৰিছে, ভাল পাইছেনে নাই, আকৌ ডক্টৰ তাত যাবলৈ কৈছে। সাধাৰণ দাঁত বিষটোৰ কাৰণে ডক্টৰ তাত নাযাওঁ। আৰু দাঁত বিষ উঠিলে এনেকৈ বিষ উঠে নহয়, ইফালৰ পৰা এইটো ছাইড পূৰা বিষ উঠি যায়। সেইকাৰণে ডক্টৰ তাত যাবা বুলি কৈছিলে, মই নাযাওঁ, এতিয়া কাম লাগিমেই আৰু। দাঁত বিষাইছিলে কালি ৰাতি। এইটো কলগেট লৈছোঁ, এইটো কলগেট চবকৈ বেষ্ট। অলপমান লৈ ব্ৰাছ কৰি দিলে মানে দাঁতকেইটা বিষটো অলপ কমে, আৰু সদায় ইউজ কৰিলে একেবাৰে দাঁতৰ বিষ নাথাকে। মামাই আনিছিলে মূলা লাই, সেয়ে কাটি ল'লোঁ। মূলা আলু সেই চব্জি বনাই এতিয়া মিস্ত্ৰী কাম কিমান আগবাঢ়িছে ওপৰত উঠি চাবলৈ গ'লোঁ। লগতে তামোল এটা লৈ গৈছোঁ। সিহঁতে বহুত টাইমৰ পৰা তামোল খুজি আছে, মোক দিবলৈ সময় পোৱা নাছিলোঁ। আৰু ওপৰত উঠি আছে কণ্টু ভাই। আৰু এইবোৰ চাওক, লিন্দা ওপৰত যিটো খুঁটা ছটা আছে, সেই ছটাৰ খুঁটা বনাবলৈ ওপৰত এনেকৈ চাং পাতি আছে। চাং পাতিতো আৰু বহুত টাইম লাগে না, সেইকাৰণে ঘৰটো বনোৱাতে বহুত টাইম লাগিছে। আৰু কি কৰিব, এনেকৈ লাহে বনাই থাকিলে সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু কিমান দিন লাগে ক'ব নোৱাৰিম আৰু। সেয়া ভাগিনে ওপৰত খুঁটাৰ জোখ লৈ আছে, আৰু আমাৰ ল'ৰা আৰু চাবি কেনেকৈ দুষ্ট কৰি থাকে। দুখ পাবা নাম বুলি কৈছোঁ। যিহেতু ঠাণ্ডা দিনৰ ছিজন, সেইকাৰণে সন্ধিয়া সোনকালে হয়, আৰু সন্ধিয়া হোৱাৰ লগে লগে মই ভাত পানী বনাবলৈ
এৰিয়ে দিওঁ, মানে দেৰিকৈ বনাওঁ। সেই কিতাপ অকণমান চাবলৈ দিওঁ আৰু যিবোৰ নোৱাৰে সেইবোৰ শিকাই দিওঁ। আৰু মই ইংলিছ লেচন এটা ওলাই দিলোঁ যে সম্পূৰ্ণ ক্লিয়াৰকৈ মাতা বুলি, আৰু ক্লিয়াৰকৈ মাতিবলৈ ধৰিছেহি। আৰু কিছুমান যেনেকৈ মোৰ অসমীয়া কথাত প্ৰব্লেম হয়, তেনেকৈ মোৰ ল'ৰাটো মোৰ লগত থাকি অসমীয়া ভাষাটো অলপ প্ৰব্লেম হয়, আৰু সেইকাৰণে ফুটা নুফুটা হৈ থাকে। তাৰ কৈছে তোমাৰ পৰা মোৰ অলপ মাতটো বুজি নোপোৱা নিচিনা হয় বুলি কয়। একো নহয়, ডাঙৰ হ'লে হ'ব বুলি কৈ দিছোঁ। শুদ্ধকৈ ক'ব পাৰিবা বুলি কৈছোঁ। আৰু এই ভিডিঅ'টো আজিয়ে খতম কৰিব নোৱাৰিলোঁ। নেক্সট দিনাখন মই কি কৰি আছোঁ চাওকচোন। বিহু আহিলে আৰু কালিৰ পৰা বিহু লাগিব মানুহবোৰৰ। আমাৰ পিঠা চিৰা এইবাৰ বনাবলৈ নেপায় মানে, পিঠা বনাবলৈ নেপায় মানে। আমাৰ মৃতকক দিয়াৰ আগত মানে বৰা চাউলবোৰ ব্যৱহাৰ কৰিব নেপায় যে, সেইকাৰণে আমি এইবাৰ পিঠা বনোৱা নহ'ব, মানে বৰা চাউলৰ বস্তুবোৰ বনোৱা নহ'ব। আৰু কাচি পিঠা আৰু যিকোনো এনেকৈ বৰা চাউল মিক্স কৰা আপোনালোকৰ সেইফালে খোৱা বুলি কয় চাগে, আমাৰ এইফালে আকৌ মৃতকক চাকি দিব লাগে, সেইটো কৰা হোৱা নাই যে, তাৰ কাৰণে মানে পিঠা বনাব নাপায়। এইবাৰ মাঘতে কৰিম বুলি ভাবিছোঁ। মাঘৰ লাষ্টত লাগি পিঠা বনাই খাব লাগিব দেই। বিহু বুলি ক'লে পিঠা এনেই খাং খাং লাগে যে, সেইকাৰণে মাঘতে চাকি দিয়া হ'ব আৰু পিঠা বনাম। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই, পিঠা কোনে কোনে বনাইছে। আমিতো বনাবলৈ নাপায় এইবাৰ। এইটো পিছফালে দেখিছেনে, এইটো হৈছে আমাৰ কুকুৰা গঁৰাল। মানে এইখিনিত বহি খুব ভাল লাগে মোৰ। আৰু যেতিয়া লাখপতি বাইদেউ প্ৰথম এবাৰ পইচা দিবলৈ বুলি কৈছিলে, যেতিয়া 15 আগষ্টত, তেতিয়া এইটো গঁৰাল বনাইছিলোঁ যে পইচা অলপ পালে হাঁহ কুকুৰা বেছিকৈ আনি ফাৰ্মখন খুলিম বুলি। এইটো দেখিবলৈ সৰু সৰু লাগি আছে, কিন্তু এইভাগে ডাঙৰ। আৰু কুকুৰা বহুত আনি এনেকৈ ফাৰ্ম নিচিনাকৈ খুলিম বুলি ভাবি বনাইছিলোঁ, কিন্তু নহ'ল। ভবামতে কাম নহয় বুলি কয় নহয়, সেইকাৰণে নিজৰ ঘৰত যিমান হাঁহ কুকুৰা আছে চব এইবোৰতে থৈ দিওঁ। আৰু এতিয়া কণী পাৰি আছে বহুতে। আৰু 1 তাৰিখে দিব বুলি ঘোষণা হৈছে, কিন্তু দিয়ে নিদিয়ে কোনো ঠিকনা নাই। দিলে আকৌ আৰু অলপমান ডাঙৰ কৰিম আৰু তাতে পুহিম। নিজেও কিবা এটা কৰিবলৈ মন যায় যে, বেছি নহয়, তেল চাবোনখিনি ওলোৱা খৰচটোৰ কাৰণে এগালমান ডাঙৰ ব্ৰইলাৰ ফাৰ্ম এখন বা লোকেল হাঁহ কুকুৰা এইবোৰ পোহাৰ ইচ্ছা আছে, সেইকাৰণে বনাম। আমাৰ গাঁৱৰ মহিলাবোৰে বহুত পিছ পৰি থাকিব লগা হয় কিছুমান কামত, কাৰণ পইচাৰ অভাৱ। কৰোঁ বুলি কৰিব নোৱাৰা হয় কিছুমান কাম। সেই কিনো ক'ম, দুখৰ কথা। সেয়ে আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সটটো ভিডিঅ'লৈ আপোনালোকক লগ পাম। আজিৰ কাৰণে বাই বাই।